মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ অৰ্থাৎ সমাজ বিচিত্ৰাৰ যেটো 5 নম্বৰ চেপ্টাৰ আছে ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য এই চেপ্টাৰটি কুৱেশ্যন আনসাৰ কিটা ঠিক আছে। তোমালোকে মোৰ ভিডিঅ'বিলাক পাবৰ কাৰণে এই কিউআৰ কোডটো সাৰ্চ কৰিব পাৰা বা তোমালোকে এডৰে সাৰ্চ কৰিবা যে ক্লাছ 6 সোশ্যাল সায়েন্স চেপ্টাৰ 5 লাৰ্ণ ইন আছামিছ তেনেকৈ সাৰ্চ কৰিলে মোৰ ভিডিঅ'বিলাক পাবা ঠিক আছে। তো তোমালোকে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো একেবাৰে ছুটি চেপ্টাৰ হয় আৰু একেবাৰে সহজ হয় ঠিক আছে। তো চেপ্টাৰটো পঢ়িবা তোমালোকক ইয়াৰ পৰা এইখিনিলৈকে মানে যিখিনি ডিসকাস কৰিছে তাৰ ওপৰত এটো অনুলিনি দিছে, অনুলিনি 1 2 দিছে ঠিক আছে। তো একেবাৰে সহজ হয়, ইয়াত মাত্ৰ 6টা প্ৰশ্ন আছে ঠিক আছে। তো ইয়াত তোমালোকক 5টা প্ৰশ্ন কৰিছে আৰু এইটো এটা প্ৰশ্ন হয়। সো ইয়াত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভাৰতৰ মুঠ মাটিকালি কিমান? ইয়াত সব ভাৰতৰ মুঠ মাটিকালি দিয়া আছে ঠিক আছে। ইয়াত ধুনীয়াকৈ দিয়া আছে 32,87,782 বৰ্গ কিলোমিটাৰ ঠিক আছে। এখিনি হৈছে মানে এটো হৈছে ভাৰতৰ মুঠ মাটিকালি ঠিক আছে। 32,87,782 বৰ্গ কিলোমিটাৰ ঠিক আছে। তাৰ পিছত আছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? এটো হ'ব ইয়াত চোৱা এক সেকেন্ড ৰখা প্ৰক প্ৰণালী হয় উত্তৰটো ঠিক আছে। ইয়াতেই কৰবাত আছে ঠিক আছে, ইয়াতেই কৰবাত আছে, তোমালোকে পঢ়িলে পাই যাবা ঠিক আছে। মই মানে তোমালোকৰ কাৰণে গুটিকেইটা প্ৰশ্নটো লিখি থৈছো ঠিক আছে, ধুনীয়াকৈ লিখি থৈছো ওকে। তো অলপ অপেক্ষা কৰা, গুটিকেইটা প্ৰশ্নটো পাই যাবা। ইয়াত দিছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? তাৰ পিছত দিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? তাৰ পিছত দিছে এখন দেশৰ চাৰি সীমা বুলিলে কি বুজায়? তাৰ পিছত দিছে ভাৰতৰ চাৰি সীমাত কি কি আছে লিখা ঠিক আছে। তো হেতু তোমালোকৰ প্ৰথম অনুলিনি হয়, অনুলিনি 1 হয়। তাৰ পিছত আৰু এটা অনুলিনি তোমালোকক দিছে, মানে চেপ্টাৰটো একেবাৰে সৰু হয় ঠিক আছে। অনুলিনি দুটা হয় কিন্তু মাত্ৰ অলপ কেইটা প্ৰশ্ন হয় আৰু গুটিকেইটা প্ৰশ্নটো তোমালোকৰ কাৰণে মই একেবাৰে শৰ্টকৈ লিখি আনিছো যাতে তোমালোকে সহজতে যাতে প্ৰশ্নবিলাকৰ উত্তৰ মুখস্থ কৰি পেলাব পাৰা ওকে। তো ইয়াত কেইটামান প্ৰশ্ন দিছে আৰু ইয়াত কেইটামান প্ৰশ্ন দিছে। তো বলা আমি অনুলিনি 1ৰ 1 নম্বৰৰ প্ৰশ্নটোৰ পৰা প্ৰশ্নটো কিটা আলোচনা কৰা আৰম্ভ কৰো। ইয়াৰ পৰা বলা প্ৰশ্নটো কিটা আলোচনা কৰা আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ মাটিকালি কিমান ঠিক আছে। তো তাৰমানে ভাৰতৰ এৰিয়া তোমালোকক লিখিবলৈ দিছে ঠিক আছে। তো তোমালোকে লিখিবা ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,782 বৰ্গ কিলোমিটাৰ ঠিক আছে। আমাৰ ভাৰতবৰ্ষখন বহুত বিশাল দেশ ঠিক আছে। তো তোমালোকে এদৰে ধুনীয়াকৈ মনত ৰখাই থৈ দিবা। এটো প্ৰশ্ন আহিব পাৰে কিন্তু ঠিক আছে, ষ্টাৰ মাৰ্ক এটা দি থবা, তাৰ মানে এটো ইম্পৰ্টেন্ট হয়, মুখস্থ কৰি পেলাবা ওকে। তো এতিয়া খত চোৱা, খত তোমালোকক দিছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? মই তোমালোকক কৈছিলো নহয় প্ৰক প্ৰণালী। তো তোমালোকে উত্তৰ লিখিবা ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে প্ৰক প্ৰণালী ঠিক আছে। তাৰমানে ভাৰত আৰু শ্ৰীলংকা এই দুটা হৈছে মানে শ্ৰীলংকাটো হৈছে ভাৰতৰ নেইবাৰ কান্ট্ৰি ঠিক আছে, মানে ভাৰতৰ কাষতে থকা দেশ হয়, একেবাৰে সৰু দেশ হয়, এটা দ্বীপ দেশ হয় ঠিক আছে, এটা দ্বীপ ৰাষ্ট্ৰ হয়। আৰু ভাৰতৰ পৰা শ্ৰীলংকাক ধৰি লোৱা এইটো ভাৰত এইটো শ্ৰীলংকা, তোমালোকে চাবা ভাৰতৰ লগতে শ্ৰীলংকা আছে ঠিক আছে। তো ইয়াত এটা হেৰি আছে, ইয়াৰ নাম হৈছে প্ৰক প্ৰণালী, যোনটোৱে মানে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে বা শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰিছে ঠিক আছে। তো এই প্ৰক প্ৰণালী এইখিনি মানে মেইন হয়, বাকীখিনি প্ৰশ্নটোৰ পৰা লিখা হৈছে ঠিক আছে। তোমালোকে যি কেৱল লিখি দিয়া প্ৰক প্ৰণালী তথাপি কিন্তু শুদ্ধ হ'ব ওকে, কাৰণ এইবিলাক 1 মাৰ্কৰ প্ৰশ্ন হয়, লিখিলেই হ'ল উত্তৰবিলাক যিমান চমুকৈ সম্ভৱ ঠিক আছে। আৰু যদি দিয়ে পূৰ্ণ বাক্যত উত্তৰ দিয়ে তেতিয়াহ'লে কিন্তু সম্পূৰ্ণ লিখিব লাগিব। সো এতিয়া চোৱা গত তোমালোকক দিছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? তো উত্তৰত বহিব বিন্ধ্য পৰ্বত ঠিক আছে। বিন্ধ্য পৰ্বতটো ভাৰতৰ মাজতে আছে ঠিক আছে। ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হৈছে বিন্ধ্য পৰ্বত ওকে। তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা। এই গোটেইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে, ক খ গ গ ঙ এই গোটেইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয় ওকে। সেইকাৰণে উত্তৰবিলাক মই একেবাৰে চমুকৈ লিখি আনিছোঁ আৰু তোমালোকক যিবিলাক হেৰি লিখিবলৈ দিছে নহয় চমুটোকা, সেইবিলাকো মই একেবাৰে চমুকৈ লিখি আনিছোঁ ঠিক আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা। চমুটোকাকেইটা অনুলিনি 2ত আছে ন।
পাই যাবা অলপ অপেক্ষা কৰা আৰু ভিডিঅ'টো তোমালোকে এটা লাইক কৰি দিয়া কাৰণ বহুত কষ্ট হয় তোমালোকৰ কাৰণে ভিডিঅ' বনাওঁতে ঠিক আছে এটাকৈ আকৌ টাইপ কৰি কুৱেশ্যন আনচাৰবিলাক লিখা হয় তোমালোকৰ কাৰণে ঠিক আছে চ' ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ছাবস্ক্ৰাইব কৰিলে তোমালোকৰে ভাল হ'ব কাৰণ মই যেতিয়া ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'বিলাক তোমালোকৰ ওচৰত ন'টিফিকেশ্যনৰ জৰিয়তে যাব ঠিক আছে এতিয়া গত চোৱা গত তোমালোকক দিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি তো উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পৰ্বত কাৰণ বিন্ধ্য পৰ্বতটো আছে ভাৰতৰ মাজভাগত ঠিক আছে বিন্ধ্য পৰ্বতে ভাৰতক দুটা ভাগত ভাগ কৰিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত ঠিক আছে দুটা ভাগত ভাগ কৰিছে তো সো উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পৰ্বত তো এটা প্ৰশ্নৰ উত্তৰ মুখস্থ কৰিলেই দুটা প্ৰশ্ন উত্তৰ হৈ যাব কাৰণ মানে দুটা প্ৰশ্নৰ উত্তৰ সেমেই হয় ঠিক আছে তো বিন্ধ্য পৰ্বত বুলি লিখিবা এতিয়া অংগত চোৱাচোন অংগত তোমালোকক দিছে এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা এখন দেশৰ চাৰিসীমা বুলিলে দেশখনৰ চাৰিওফালে থকা পৰ্বত মানে ওখ পৰ্বত থাকিলে আৰু সেইবিলাকৰ নাম লিখিব লাগিব ডাঙৰ পৰ্বত থাকিলে পৰ্বত পাহাৰ ঠিক আছে তাৰপিছত নেইবাৰ কাণ্ট্ৰিবিলাক এইবিলাকৰ নাম লিখিব লাগিব সাগৰ মহাসাগৰ এইবিলাকৰ নাম লিখিব লাগিব ঠিক আছে বয়ব এইবিলাকৰ নাম তো উত্তৰ তোমালোকে লিখিবা এখন দেশৰ চাৰিসীমা বুলিলে দেশখনৰ চাৰিওফালে থকা সীমা বুজায় য'ত আন দেশ সাগৰ মহাসাগৰ পৰ্বত পাহাৰ থাকিব পাৰে ওকে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা ভিডিঅ'টো একেবাৰে শৰ্ট হ'ব ঠিক আছে চিন্তা নকৰিবা ভিডিঅ'টো একেবাৰে শৰ্ট হ'ব তো ধৈৰ্য ধৰি লিখি থাকা আৰু দৰকাৰ হ'লে তোমালোকে এনেকৈ স্ক্ৰীনশ্বট লৈ ল'ব পাৰা এতিয়া 2 নম্বৰত চোৱা এইটো অনুলনী 1ৰ লাষ্ট কুৱেশ্যন হয় ঠিক আছে সো ইয়াত কৈছে ভাৰতৰ চাৰিসীমাত কি আছে অৰ্থাৎ ভাৰতৰ চাৰিসীমা লিখিবলৈ দিছে তোমালোকক ঠিক আছে পূব পশ্চিম আৰু উত্তৰ দক্ষিণ ফালে কি আছে তোমালোকক লিখিবলৈ দিছে তো চোৱা উত্তৰটো তোমালোকে এইদৰে লিখিবা পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু বংগোপসাগৰ ঠিক আছে ভাৰতৰ পূব সীমাত আছে বাংলাদেশ ম্যানমাৰ আৰু বংগোপসাগৰ উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান উত্তৰ আৰু পশ্চিম ফালে আছে আফগানিস্তান আৰু পাকিস্তান ঠিক আছে উত্তৰ সীমাত আছে চীন নেপাল আৰু ভূটান দক্ষিণ সীমাত আছে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা মই এইখিনি স্ক্ৰীনত এবাৰ ফিট কৰি আছোঁ যাতে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ওকে দৰকাৰ হ'লে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা তোমালোকে ইয়াৰ পৰা এতিয়া চোৱাচোন অনুলনী 2ত কি দিছে অনুলনী 2ত তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ভাৰতৰ সীমাৰ প্ৰাচীৰ কি প্ৰাচীৰ মিন্স বেৰ ঠিক আছে ৱাল বেৰ বা ৱাল ঠিক আছে আমাৰ গড়ৰ যেনেকৈ ৱাল থাকে ওকে নেক্সট আছে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা তাৰপিছত দিছে ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি তাৰপিছত দিছে জাৰুৱাসকলে ক'ত বাস কৰে ঠিক আছে তাৰপিছত আছে চমুটোকা লিখা উত্তৰৰ পাৰ্বত্য অঞ্চল উত্তৰৰ সমভূমি অঞ্চল দাক্ষিণাত্য সমালভূমি অঞ্চল উপকূলীয় নিম্নভূমি অঞ্চল ঠিক আছে তো একেবাৰে সহজ হয় তোমালোকৰ কাৰণে গোটেইকেইটা প্ৰশ্নটো মই লিখি থৈছোঁ তো চোৱা তোমালোকক ক'ত কি দিছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি তোমালোকে ইয়াত লিখিবা হিমালয় পৰ্বতমালা ঠিক আছে হিমালয় পৰ্বতমালাই মানে ভাৰতৰ বেৰৰ দৰে কাম কৰিছে ঠিক আছে ভাৰতক মানে বেলেগ দেশৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে ঠিক আছে তাৰপিছত আছে খত দিছে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা তো তোমালোকে লিখিব মুম্বাই আৰু চেন্নাই ঠিক আছে এইবিলাকত মানে বহুত হেৰি আছে বন্দৰ আছে ঠিক আছে পানী জাহাজৰ বন্দৰৰ কথা কৈছে আৰু ঠিক আছে বিমান বন্দৰৰ কথা কোৱা নাই নেক্সট গত দিছে যে সাগৰত উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি তো সাগৰৰ উপকূলীয় অঞ্চলত যিবিলাক লোকে বাস কৰে সেইবিলাকৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰা ঠিক আছে গাঁও অঞ্চলৰ মানুহে যেনেকৈ কৃষি কৰে চহৰৰ মানুহবিলাকে কৰে ব্যৱসায় তেনেকৈ মানে উপকূলীয় অঞ্চলত যিবিলাক লোক থাকে তেওঁলোকে মাছ ধৰি জীৱিকা নিৰ্বাহ কৰে কাৰণ তাত প্ৰচুৰ পৰিমাণে মাছ পোৱা যায় যিহেতু তেওঁলোক সাগৰৰ কাষত থাকে ঠিক আছে নদীৰ কাষত থাকে যিহেতু সেইকাৰণে তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে মাছ ধৰা জীৱিকা মানে কি আমি য'ৰ পৰা টকা উপাৰ্জন কৰোঁ ঠিক আছে সেইটো হৈছে আমাৰ জীৱিকা যেনেকৈ নেকি মোৰ দেউতা হৈছে খেতিয়ক তো মোৰ দেউতা হৈছে এজন খেতিয়ক কোনোবাই চাকৰি কৰি আছে কোনোবাই ব্যৱসায় কৰি আছে ঠিক আছে কোনোবাই ধৰি লোৱা শিক্ষক হয় কোনোবা তো তেওঁৰ জীৱিকা হ'ব শিক্ষকতা ঠিক আছে তেনেকুৱা আৰু সাগৰীয় মাছ ধৰা ঠিক আছে
তাৰপিছত আছে ঘ গত দিছে জাৰুৱাসকলে ক'ত বাস কৰে জাৰুৱা এটা জনগোষ্ঠীৰ নাম হয় ঠিক আছে তো তোমালোকে লিখিবা আন্দামান নিকোবৰ দ্বীপপুঞ্জত ঠিক আছে জাৰুৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে চমু টুকা লিখা তোমালোকক চমু টুকা লিখিবলৈ দিছে ওকে তো তোমালোকক চাইটা চমু টুকা লিখিবলৈ দিছে উত্তৰ পাৰ্বত্য অঞ্চল উত্তৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি অঞ্চল তোমালোক মানে গুটিকেইটা প্ৰশ্ন উত্তৰ বা গুটিকেইটা মানে চমুটুকা একেবাৰে চমুকৈ লিখি আনিছো ঠিক আছে তো চোৱা যে উত্তৰৰ পাৰ্বত্য অঞ্চল হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত থকা সৰু বৰ পাহাৰেৰে গঠিত ই ভাৰতৰ উত্তৰ সীমাত কাশ্মীৰৰ পৰা অৰুণাচললৈ বিস্তৃত তাৰপিছত আছে ইয়াত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আছে ঠিক আছে তাৰপিছত আছে যে উত্তৰৰ সমভূমি অঞ্চল কি উত্তৰৰ সমভূমি অঞ্চল তো তোমালোকে উত্তৰত লিখিবা যে উত্তৰৰ সমভূমি অঞ্চল হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত ই গংগা যমুনা সিন্ধু ব্ৰহ্মপুত্ৰ আদি নদীৰ পলসুৱা মাটিৰে গঠিত ইয়াত ধান গম আদি শস্যৰ খেতি কৰা হয় বা আদি শস্যৰ খেতি হয় ঠিক আছে তাৰপিছত আছে গত তোমালোকক দিছে দাক্ষিণাত্য মালভূমি অঞ্চল ঠিক আছে তো চোৱা দাক্ষিণাত্য মালভূমি অঞ্চল আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজত অৱস্থিত ইয়াত কলা মাটিৰ বাবে কপাহ খেতি হয় ইয়াত গোদাবৰী কৃষ্ণা আদি নদী বৈছে ঠিক আছে তো চোৱা কিমান চমুকৈ লিখিছোঁ একেবাৰে প্ৰশ্নটো উত্তৰ শ্বৰ্ট হয় ন তো একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ তোমালোকৰ কাৰণে নেক্সট আছে গত তোমালোকক দিছে উপকূলীয় নিম্নভূমি অঞ্চল তো উত্তৰত তোমালোকে লিখিবা উপকূলীয় নিম্নভূমি অঞ্চল সাগৰৰ কাষৰ ঠাই ইয়াত মুম্বাই গোৱা আদি বন্দৰ নগৰ আছে ইয়াৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হ'ল মাছ ধৰা ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা প্ৰশ্নৰ উত্তৰ তোমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো পাঠ 6 আছে সেইটো পাঠৰ নাম হৈছে যে ইতিহাস লিখনত সময় গণনা 18 আৰু ভাৰতবৰ্ষ ঠিক আছে নেক্সট ভিডিঅ'টো সেইটো পাঠৰ ওপৰতে হ'ব তো সেইটো পাঠৰ কুৱেশ্যন আনসাৰবিলাক চাবৰ কাৰণে তোমালোকে এটা কাম কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি পেলোৱা কাৰণ মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে যাতে তোমালোকে নটিফিকেশ্যনটো পাই যাবা ঠিক আছে সো চেনেলটো ছাবস্ক্ৰাইব কৰি পেলোৱা তো আজিৰ ভিডিঅ' ইমান আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ